নমস্কাৰ মই ঋতু আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই ঋতু স্বনিৰ্ভৰতাৰ অন্য এক নাম হৈছে বন্ধন বেংক গৰৈমাৰীত বন্ধন বেংকৰ সফলতা আৰু গৰৈমাৰীত বন্ধন বেংকে হাঁহি বিৰিঙাইছে বহু যুৱতী মহিলাৰ মুখত অঞ্চলটোত ৩২১৫টা পৰিয়াল বন্ধন বেংকৰ ঋণৰ দ্বাৰা উপকৃত হৈছে আৰু বহু যুৱতী মহিলাই আৰম্ভ কৰিব পাৰিছে নিজৰ ব্যৱসায় অঞ্চলটোত নিবনুৱা মহিলা যুৱতীৰ ক্ষুদ্ৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে আৰু গৰৈমাৰীত বন্ধন বেংকৰ সফলতা বন্ধন বেংকে হাঁহি বিৰিঙাইছে বহু নিবনুৱা যুৱতী মহিলাৰ মুখত অঞ্চলটো ৩২১৫টা পৰিয়াল বন্ধন বেংকৰ ঋণৰ দ্বাৰা উপকৃত হৈছে আৰু বহু যুৱতী মহিলা আৰম্ভ কৰিব পাৰিছে নিজৰ ব্যৱসায় অঞ্চলটো নিবনুৱা মহিলা যুৱতীৰ ক্ষুদ্ৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে আৰু দেখিবলৈ পোৱা যায় যে বিভিন্ন সময়ত আৰ্থিকভাৱে দুৰ্বল লোকসকলক বন্ধন বেংকে সহায় কৰি আহে আৰু গৰৈমাৰীত এবাৰ বন্ধন বেংকৰ সফলতা দেখিবলৈ পোৱা গৈছে বহু অঞ্চলটোত বহু যুৱতী মহিলাৰ মুখত বন্ধন বেংকে আনিছে হাঁহি আৰু অঞ্চলটো ৩২১৫টা পৰিয়ালে বন্ধন বেংকৰ ঋণৰ দ্বাৰা হৈছে উপকৃত আৰু আৰম্ভ কৰিব পাৰিছে নিজৰ ব্যৱসায় বহু লোকক দিব পাৰিছে সংস্থাপন অঞ্চলটোত নিবনুৱা মহিলা যুৱতীয়ে ক্ষুদ্ৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিবলৈও সক্ষম হৈছে আৰু স্বনিৰ্ভৰশীলতাৰ যেন অন্য এক নাম হৈ পৰিছে এতিয়া বন্ধন বেংক আৰু এই মুহূৰ্তত আমি স্থানীয় ৰাইজৰ মন্তব্য ইছান নিউজৰ দৰ্শকসকলক শুনাবলৈ বিচাৰিছোঁ আগতে তো আমাৰ হেনেকুৱা ফেচিলিটি নাছিল এতিয়া বন্ধনৰ পৰা পইচা লৈ কিনে আমাৰ ভালখিনি ফেচিলিটি হৈছে আমাৰ জীৱনটো যে ভালদৰে যাব সেইটোখিনি আমাৰ পৰিস্থিতি এতিয়া হৈ আছে আমাৰ এতিয়া বেয়া নহয় কিন্তু বন্ধনৰ পইচা লৈ আমাৰ ঘৰ চোতালো বনাই আছোঁ আমাৰ দোকানখন ধুনীয়াকৈ চলি আছে আমাৰ ষ্টক আৰু আমাৰ ঘৰখনতে আছে দোকানখন যিহেতু আমাৰ সৰু সেইকাৰণে আমাৰ ঘৰখনতে বস্তুগিলা মালগিলা ষ্টক আছে বন্ধন বেংকৰ ধন্যবাদ জনাব নিশ্চয় ধন্যবাদ জনাব মোৰ বিষয়তো ধন্যবাদ কেনেকৈ জনাম মই এইখিনি ক'বই নোৱাৰি মোৰ কিন্তু ভাল ভাষাহীন আৰু আপোনালোকে যথেষ্ট উপকৃত মোৰ যথেষ্ট উপকৃত মোৰ পৰিয়ালখিনি ভালদৰে চলিছে আৰু বন্ধন বেংকৰ হেৰিত আমাৰ সেনেকুৱা টেনশ্যন নাই বন্ধন বেংক পৰা পইচা আনি কিনে আমাৰ ভালদৰে উন্নতি হৈছে আমাৰ দোকান পাইছে চলি আছে আমাৰ বেয়া নহয় আমি ঘৰ চোতালো বনাই আছোঁ বন্ধনৰ পইচা লৈ গৰৈমাৰী বন্ধন বেংকৰ আমাৰ ফালৰ পৰা কাষ্টমাৰ আছে আমাৰ বন্ধন বেংকত ৩২১৫ তাৰে গোটেইখিনি কাষ্টমাৰে আমাৰ পৰা লোন লৈ বহুতখিনি সুখ পাইছে আৰু লোনৰ কাৰণে তেওঁলোকে বহিব লগা হোৱা নাই আজি ডকুমেণ্ট দি পেলাই অহা সপ্তাহে লোন পাইছে মানে লোনৰ কাৰণে বেছি দিন ঘূৰিব লগা হোৱা নাই আৰু তেওঁলোকে লোন লৈ পেলাই ধৰক মানে ৪০টা কিস্তি গ'লেও উঠাই দি তেওঁলোকে লোন ল'ব পাৰে সেইটো ব্যৱস্থা তেওঁলোকৰ কাৰণে কৰি দিয়া আছে আৰু বন্ধন বেংকৰ আমাৰ ফালৰ পৰা লোন লোৱাৰ পিছত বেছি ডকুমেণ্টছৰ প্ৰয়োজন নাই তেওঁলোকৰ দুখন ভোটাৰ কাৰ্ড দিয়ে লোন ল'ব পাৰে হাজবেণ্ডৰ ভোটাৰ কাৰ্ড বাইদেউৰ ভোটাৰ কাৰ্ড আৰু এইখিনি আৰু ফটো দিলে হৈ যায় বেছি অধিকে বেলেগ ডকুমেণ্টছ আমাৰ প্ৰয়োজন নাই সেইকাৰণে বন্ধন বেংকৰ পৰা ফালৰ যিখিনি কাষ্টমাৰ আছে তৎক্ষণাতে লোন পায় আৰু তেওঁলোকে মানে ধৰক টকাটো আমাৰ ফালৰ পৰা লৈ পেলাই ব্যৱসায়ত খটাইছে আৰু কিস্তি দিয়াত কোনো ধৰণৰ তেওঁলোকে খেলি মেলি কৰা নাই আৰু লকডাউনৰ মাজতো তেওঁলোকে কিস্তি চলাইছে কোনো কাষ্টমাৰে আৰু তেনে ক্ষেত্ৰত লকডাউনৰ মাজতো আমি এটা লোন দি বহুত মানুহক আমি হেল্প কৰিছোঁ সেইটো লোনৰ নাম আছিলে সুবৃদ্ধি লোন তাৰে পিছতো কিছুমান পুৰণা কাষ্টমাৰ ধৰক ২-৩ বছৰ পুৰণা কাষ্টমাৰক আমি মান্থলি লোনো দিছোঁ ব্যৱসায় ভাল থকা মানুহকো আৰু তেওঁলোকক দেখা পাই কিছুমান কিস্তি নিদিয়া বাইদেউ আছিলে তেওঁলোকক কিস্তি দিয়াৰ কাৰণেও আগবাঢ়ি আহিছে তাৰে পিছতো তেওঁলোকে কি কৰিছে যে জইন একাউণ্ট খুলি পেলাই লোন লৈছে আৰু মাহৰ মূৰত কিস্তি দিছে কিছুমানে আকৌ মাহৰ কিস্তিটো আকৌ মানে আগতীয়াকৈ ক্লিয়াৰ কৰি থৈ দিয়ে কিস্তিত পেণ্ডিং ৰখা নাই কোনো ধৰণৰ সমস্যা পোৱা নাই আমি কিস্তি উঠাব গৈ আৰু ফিল্ডত গ'লেও গ্ৰুপত কাষ্টমাৰখিনি টাইমত আহি কিস্তি দিয়ে যিবিলাক দুখীয়া মেম্বাৰ আছে তেওঁলোকো ধৰক লোনৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকে মোক কৈছে বা আমাৰ অফিচত আহি যোগাযোগ কৰিছে যে আমাকো চলিবৰ কাৰণে অলপ হেল্প কৰক লোন দি পেলাই তেওঁলোককো আমি একাউণ্ট খুলি পেলাই ভোটৰ ডকুমেণ্টছ ক্লিয়াৰ কৰি লৈ পেলাই আমি কম পৰিমাণে হ'লেও লোনটো দি পেলাই হেল্প কৰিছোঁ আমি সেইখিনি কাষ্টমাৰো বেছি খুবেই উন্নত হৈছে আৰু তেওঁলোকৰ পৰাও মানে কিস্তি দিয়াত কোনো ধৰণৰ খেলি মেলিও কৰা নাই যেহেতু কম পৰিমাণে লৈ পেলাই
প্ৰব্লেম কৰা নাই আমাক, কিস্তি ধুনীয়াকৈ চলাইছে। মই বন্ধন বেংকৰ পৰা মানে 7টা কিস্তি ল'লোঁ প্ৰথম আৰম্ভণিৰ পৰাই। ভাল, বহুত ভাল মানে এই লোনটো অহাৰ কাৰণে। দুখীয়াৰ কাৰণেও ভাল, বিজনেছৰ কাৰণেও ভাল, আৰু লোনটো অহাৰ কাৰণে আমি নথৈ ধন্যবাদ হৈছোঁ। হয় হয়, বন্ধন বেংকক ধন্যবাদ দিছোঁ। আগতে ইয়াতে নাহিছিল, অহা নাছিল গৰৈমাৰীত, এতিয়া আহিছে। অহাৰ পৰা মানুহখিনি উন্নত হৈছে, লগতে আমিও হৈছোঁ। মানে দোকান লোন লৈ দোকানে দিছোঁ, দোকান চলাইছোঁ। হয় হয়, পোহপাল দিব পাৰিছোঁ। ছাৰ, মই ভালেই সুবিধা পাইছোঁ বন্ধন বেংকৰ দ্বাৰাই। বন্ধন বেংকৰ লোন আনি আমি দোকানত মাল উঠাইছোঁ, বহুত ভাল হৈ আছে, আমাৰ সুবিধা হৈছে বহুত। পৰিয়াল পোহপাল দি আছোঁ, বহুত সুবিধা হৈছে। তো মাহিলীটো লোৱা নাই, আমি সাপ্তাহিক লৈছোঁ। কোনো অসুবিধা হোৱা নাই। ইনকামৰ পৰাই দি আছোঁ। আকৌ আশা কৰিছোঁ আমি ডাঙৰটো ল'ম, মাহিলীটো ল'ম। 3বাৰ ল'লোঁ আমি লোন। নাই, বন্ধন বেংকে আমাক অসুবিধা দিয়া নাই একো। লকডাউনত তাৰমানে বন্ধ আছিলে, পিছত যেতিয়া খুলিছে তেতিয়াৰ পৰা আকৌ আমি দি আছোঁ। আমাৰ অসুবিধা হোৱা নাই বেংকৰ পৰা, কোনো প্ৰেছাৰ দিয়া নাই। সুবিধা দিছিলে। বহুত সুবিধা পাইছোঁ ছাৰ। বন্ধন বেংকৰ পৰা আমি লোন লৈ কিনে বহুত সুবিধা, বহুত উন্নত হৈছোঁ ছাৰ। ইয়াৰ দ্বাৰা এইটো বন্ধন বেংকৰ লোন লৈ কিনে আমি ইয়াৰ ইনকাম কৰি কিনে ইয়াৰ পৰা আমি আপোনাৰ সেই কিস্তি দি আছোঁ, কিস্তি চলাই আছোঁ ছাৰ। বা পৰিয়ালটো বহুত সুখতে আছে আমাৰ ছাৰ। নাই হোৱা ছাৰ আমাৰ। ইনকামৰ পৰা দি আছোঁ ছাৰ। বন্ধন বেংকৰ পৰা লোন লৈ মানে আমি বহুত উপকৃত হৈছোঁ। তাৰমানে লোনটো লৈ আমি বিজনেছত খটাইছোঁ। তাৰপিছত তাৰ পৰা কিস্তিটো দিয়াত আমাৰ কোনো অসুবিধা নাই। লকডাউনৰ মাজত অলপ অসুবিধা হৈছিল, কিন্তু সেইটো আপোনালোকৰ পৰা হেল্প পাইছোঁ, সেইটো কিস্তি এতিয়া চলাই আছোঁ। সুবিধা পাইছিলোঁ আপোনালোকৰ পৰা। ভালো সুবিধা হয়েছে। পয়লা 50 আনছিলাম, 50,000, তারপরে ফিরাইয়ে আনছিলাম 90। হ্যাঁ, তারপরে আবার দিশাল 1 লাখ, আবার ফিরে আনবার চেয়েছি 90 দিশাল। বেংকৰ জৰিয়তে আপুনি পৰিয়াল পোহপাল দিব পাৰিছে? হ্যাঁ, ভালো হয়েছে। দোকানটা বড় করছে, আর বড় করার চেয়েছি।